হাই কৈ দিয়ক হাই আমাৰ ভিনদৰ হাই কৰা ষ্টাইলটো অলপ কেজুৱেল বিহু বুলি ভিনদৌ ছুটি আহিছিল আৰু ময়ো গৈছিলো ছুটিত ঘৰত আৰু ঘৰত থকাৰ কেইদিনতে ভিনদই ঘৰৰ কাম অলপো কৰিম বুলি ভাবি আছিল সেই ঘৰৰ কামৰে কাম এটাত দুইটাই গৈ পালোগে মৰিগাঁও ভিনদৌহঁতৰ ঘৰৰ কিটচেনটো বনাবলে মৰিগাঁওতে মানুহ ঠিক কৰিছে তাকে সেই কামটোৰ কাৰণে এডভান্স কেইটামানো দিব লগা আছিল আৰু চিমনি এটাও চাব লগা আছিল এইফালে আহি পাই ভিনদই বাৰু এডভান্সটো দিলে এতিয়া চিমনিটো পচন্দ কৰাৰহে কথা কিন্তু চিমনিটো পচন্দ কৰিবলৈও বেছি সময় নালাগে তাতে ডেমো হিচাপে থৈ দিয়া এটাকে চাই তাৰে এটা পচন্দ কৰিলে আৰু তাৰ পৰা ওলাই আহি বাহিৰৰ দোকান এখনতে কিবা এটা লৈ পালোগে বিশাল মানে বাই ফোন কৰি বিশালৰ পৰাই এয়াৰ ফ্ৰী কণ্টেইনাৰ এটা ল'ব দিছিল তাকে লৈ কৰি বিল চিল দি বাহিৰত আহো মানে এফালে বৰষুণে পালে নহয় এতিয়া পিছে বৰষুণডাল এৰালে ৰখি থকাৰহে বল আৰু পিছে অলপ টাইম ৰখাৰ পিছতে বৰষুণটো এৰিল আৰু পালোহি বাহঁতৰ ঘৰ আৰু এইফালে ভিতৰত আহি দেখো মানে মাক আৰু পুতেক ধুনীয়াকে শুই আছে কিন্তু বেচেৰি বেছি টাইম শুব নাপালে উঠি আহি আকৌ আমাৰ কাৰণে ভাতৰ ব্যৱস্থা কৰিলে আৰু আমিও ধুনীয়াকে ভাতকেইটা খাই পেলাই উঠো মানে মা আৰু দেউতাও বহিলে খাব আৰু বাহঁতক বাই বাই কৈ হলো ঘৰ পিছে ঘৰ আহি পালো হয় এতিয়াও কাম শেষেই হোৱা নাই নহয় আকৌ গৈ পালোগে ৰহা বেংক তাতে কাগজ এখন জমা দিব আছিল সেইখন দি কৰি ফাইনেলি হলো ঘৰ পিছে আজিলে বাই।